চাওক ৰেজাউল কৰিম চৰকাৰৰ বাপেকৰ সম্পত্তি নহয় উজনি অসম হা আৰু এই কথাত যদি অতি শীঘ্ৰে মাফ নোখোজে ৰেজাউল কৰিম চৰকাৰে তেতিয়াহ'লে বিল আছে থানা ষ্টাইলত ব্যৱস্থা ল'ব শিৱসাগৰখন ধুবুৰী বনাব তাৰ বাপেকৰ শিৱসাগৰ নি হা এই কথা বতৰাবোৰ নচলিব কাক ধমকি দিছে সি হা এইফালে আমাৰ মানে খিলঞ্জীয়া মানুহবিলাক এনেই জীয়াই আছো আমি ৰেজাউল কৰিম চৰকাৰ ধমকি খাবলৈ জীয়াই আছো হা এজন বংগমূলীয় মানুহৰ ধমকি খাবলৈ ইয়াত খিলঞ্জীয়া মানুহবোৰ জীয়াই আছে হা যদি যুঁজ লাগু বুলি কৈছ চিধা চিধি ক'ব লাগে উজনি অসমৰ মানুহতো বহি নাথাকিব নহয় যদি লাগু বুলি কৈছ চিধা চিধি ক'লেই হয় কথা বতৰাবিলাক ক'ত যোগদান কৰিছে সেইটো কথা আমাৰ কাৰণে মেটাৰ নকৰে কিন্তু যদি কোনোবা ৰাজনৈতিক দলৰ সভাত কৈছে সেই ৰাজনৈতিক দলটোৱে ৰাজহুৱাভাৱে ক্ষমা খুজিব লাগিব তেওঁক বহিষ্কাৰ কৰিব লাগিব নহ'লে এইটো এখন বেলেগ হ'ব আৰু